ঈদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত আমি অশান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছো আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে আমাৰ যিখন কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে কাটিবও নোৱাৰে মাৰিবও নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়াহলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব আমি লখিমপুৰত দেখিছো বা লক্ষীপুৰত দেখিছো যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ ঠকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে